নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যি সকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰি আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম যে আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম কোড পাব কোড জমা দিব লাগিব আৰু কেনেকৈ ফিল আপ কৰিব লাগিব এইবোৰ বিষয়ে যদি বিস্তাৰিত জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো প্ৰথমে আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব হেয়া জনাই দিছো তাৰ পিছত জনাই দিম ফৰ্মখন কোড পাব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় 3.0 আঁচনিলৈ এনেকৈ এখন ফৰ্ম আমাৰ হাতত আহি পৰিছে তো ইয়াতে প্ৰথমে লিখা আছে RUN exiting beneficiaries under অৰুণোদয় স্কিম তো আপোনালোকে যদি অৰুণোদয় স্কিমত আগৰ প্ৰায় অন্তৰ্ভুক্ত হৈ আছে তেন্তে ৰাইট সাইডত ইয়েস অপচনত টিক দিব অন্যথা নো যে লিখা আছে নো অপচনত ক্লিক কৰিব লাগিব তো 2 নম্বৰ লিখা আছে ৰেশন কাৰ্ড নাম্বাৰ তো 2 নম্বৰতে কিন্তু আপোনালোকে নিজৰ ৰেশন কাৰ্ডৰ নাম্বাৰটো লিখি দিব লাগিব তাৰ পিছত আপোনালোকে নিজৰ জিলাখনৰ নাম লিখিব তাৰ পিছত লিখা চাব পাৰিব LAC তো LAC ঠাইত আপোনালোকে নিজৰ বিধানসভা সমষ্টিৰ নামটো লিখি দিব লিখি দিয়াৰ পিছত ৰাইট সাইডে আপোনালোকে নিজৰ ফটো বহাই দিব লাগিব এইখিনি কৰাৰ পিছত আপোনালোকে নিজৰ নাম বা এপ্লিকেশন ডিটেইলছ দিব লাগিব এপ্লিকেশন ডিটেইলছত প্ৰথমে আপোনালোকে নিজৰ ফাৰ্স্ট নেম লিখিব তাৰ পিছত মিডল নেম লিখিব তাৰ পিছত লাষ্ট নেম লিখিব তাৰ পিছত আপোনালোকৰ দেউতাকৰ বা স্বামীৰ নাম ইয়াতে লিখিব লাগিব তাৰ পিছত জেন্ডাৰ দিব লাগিব মেল নে ফিমেল ইয়াতে লিখি দিব তাৰ পিছত ডেট অফ বাৰ্থ দিব লাগিব তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো তাৰ পিছত আহিব 2 নম্বৰ অপচন তো 2 নম্বৰ দিব লাগিব আপোনালোকৰ এড্ৰেছৰ ডিটেইলছ তো এড্ৰেছৰ ভিতৰত প্ৰথমে ব্লকৰ নাম তাৰ পিছত পঞ্চায়তৰ নাম তাৰ পিছত গাঁৱৰ নাম দিব লাগিব তাৰ পিছত দিব লাগিব লোকেলিটি তো ইয়াৰ পিছত আপোনালোকে নিজৰ মোবাইল নম্বৰটো লিখি দিব তাৰ পিছত পিন কোড নাম্বাৰটো লিখিব লাগিব লিখাৰ পিছত হাউস নাম্বাৰ দিব তাৰ পিছত লিখা চাব পাৰিব পুলিশ ষ্টেচন তো ইয়াতে আপোনালোকে নিজৰ পুলিশ ষ্টেচনৰ নামটো লিখি দিব তো তাৰ পিছত কি লিখিব লাগিব আপোনালোকক জনাইছো অনুগ্ৰহ কৰি চাই থাকক লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো তাৰ পিছত 3 নম্বৰ লিখা চাব পাৰিব প্ৰায়োৰিটি হাউসহোল্ড তো প্ৰায়োৰিটি হাউসহোল্ডত লিখা আছে বিধৱা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক বিবাহ বিচ্ছেদিত মহিলা দিবাংগজন লগতে কোৱা হৈছে AAY আঁচনিৰ মহিলা হিতাধিকাৰী তো এইবোৰ ক্যাটেগৰীৰ ভিতৰত আপুনি কোনটো ক্যাটেগৰীত পৰে সেই ক্যাটেগৰী অপচনটো টিক কৰিব তাৰ পিছত আহিব বেংক একাউণ্টৰ ডিটেইলছ তো বেংক একাউণ্টৰ ডিটেইলছত প্ৰথমে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নাম্বাৰ লিখিব তাৰ পিছত বেংকৰ নাম লিখিব তাৰ পিছত ব্ৰাঞ্চৰ নাম লিখিব তাৰ পিছত IFSC কোড দিব এইখিনি দিয়াৰ পিছত আপোনালোকে তলত লিখা চাব পাৰিব বেংক পাছবুক এটেষ্ট তো ইয়াতে আপোনালোকে ইয়েস অপচনত টিক কৰিব তাৰ পিছত অকমান তলত আহিলে লিখা চাব পাৰিব মাই আধাৰ নাম্বাৰ তো ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব তাৰ পিছত অকমান তলত লিখা চাব পাৰিব মাই ইপিক নাম্বাৰ তো ইয়াতে আপোনালোকে নিজৰ ভোটাৰ ID কাৰ্ডৰ নাম্বাৰটো লিখি দিব লিখি দিয়াৰ পিছত দিব লাগিব সেলফ ডিক্লেৰেশ্যন তো সেলফ ডিক্লেৰেশ্যন খিনি লিখিলে আপোনালোকৰ ফাইনালি ফৰ্মখন ফিল আপ কৰা হৈ যাব তেনেকুৱাকৈ আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ফিল আপ কৰিব লাগিব তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম লাভ কৰাই সেই সকল মানুহৰ উদ্দেশ্যে জনাইছো আপোনালোকে নিজৰ পঞ্চায়তৰ প্ৰায় অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম কালেক্ট কৰিব আৰু ফৰ্মটো পোৱাৰ পিছত ফিল আপ কৰি আপোনালোকে নিজৰ পঞ্চায়তত গৈ আকৌ ফৰ্মখন জমা দিব লাগিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ধন্যবাদ।